Hello everyone, মোৰ নাম সুইটি দাস মই এগৰাকী টৰইডাৰ নিউমেৰলজিষ্ট আৰু এনাৰ্জি হিলাৰ হয় আজি মই আপোনালোকক মূলাংক 1 বা ভাগ্যাংক 1 এনেকুৱা লোকৰ মই কিছুমান নেচাৰৰ বিষয়ে জনাব চেষ্টা কৰিম আৰু লগতে তেওঁলোকৰ ফিউচাৰ প্ৰেডিকশ্যন দুইটা দিম এতিয়া আগতীয়াকৈ কৈছোঁ যে সকলোৰে লগত মিলিবই লাগিব তেনেকুৱা কথা নহয় কাৰণ আমাৰ বাকী গ্ৰিডত থকা নাম্বাৰছৰ ওপৰতো ডিপেণ্ড কৰে এতিয়া আছোঁ মেইন টপিকলৈ এনেকুৱা ধৰণৰ লোকে আনৰ আণ্ডাৰত কাম কৰিব নোৱাৰে আনৰ কথা মতে চলিব নোৱাৰে তেওঁলোকক যদি কোনোবাই অৰ্ডাৰ দিয়ে সেই অৰ্ডাৰ তেওঁলোকে ফ'ল' কৰিবলৈ টান পায় যদিহে ৰিকুৱেষ্ট হিচাপত তেওঁলোকক কাম কৰিব দিয়ে তেতিয়াহ'লে তেওঁলোকে সেইখিনি কাম ভালকৈ কৰিব এওঁলোক ফিজিকেলি বহুত ষ্ট্ৰং থাকে কিন্তু মেণ্টেলি আৰু ইম'চনেলি বহুত বেছি আনষ্টেবল আৰু চেঞ্চিটিভ হয় আনৰ কথাত সোনকালে ভুল যোৱাৰো চান্সেছ আছে যদি আনে সহজে মেনিপুলেট কৰিব পাৰে তেতিয়াহ'লে তেওঁলোক মেনিপুলেটো হৈ যোৱাৰ চান্সেছ আছে আৰু এনেকুৱা ধৰণৰ লোকৰ বহুত ইগ' ৰিলেটেড প্ৰব্লেমছ আছে বহুত ইগ'ইষ্টিক হয় এনেকুৱা লোক আনৰ ছাপ্ৰেশ্যনত যিহেতু কাম কৰিব নোৱাৰে আনৰ কথা মতে চলিবলৈ টান পায় তেওঁলোকে আনক নিজৰ আণ্ডাৰত কাম কৰাব পাৰে তেওঁলোকে যদিহে বিজনেছ কৰি আছে বা গভমেণ্ট জব হওক বা তেওঁলোকৰ প্ৰাইভেট জবতে হওক তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে আনৰ আণ্ডাৰত কাম কৰিব হ'লে বহুখিনি কেৰিয়াৰ ৰিলেটেড ইছ্যুছ আহিব পাৰে তো এনেকুৱা ধৰণৰ লোকে কি কৰিব বিজনেছ হওক সৰুকৈও হওক বা ডাঙৰকৈ হওক নিজেই ছেটআপ কৰি ল'ব পাৰে তেতিয়া ষ্টেবল হ'ব আৰু যদিহে আপোনাৰ বাকী গ্ৰিডত নাম্বাৰছবোৰ যদি ষ্টেবিলিটি আছে তেতিয়াহ'লে অলমষ্ট ঠিকে থাকে যাব পাৰে যদিহে সেইবোৰ নাম্বাৰ ষ্টেবিলিটি নাই তেতিয়াহ'লে বহুত প্ৰব্লেমছ আহিব পাৰে বাকী তেওঁলোক ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত নিজৰ ফালৰ পৰা 100% দিয়ে বহুত ট্ৰুথফুল হয় এনেকুৱা ধৰণৰ লোক আৰু হেল্থৰ ক্ষেত্ৰত চাব গ'লে মাইগ্ৰেইন ৰিলেটেড ইছ্যুছ তেওঁলোকে ভুগিবলগীয়া হ'ব পাৰে BP ৰিলেটেড প্ৰব্লেমছ তেওঁলোকৰ হ'ব ব্লাড ৰিলেটেড ইছ্যুছ তেওঁলোকৰ হোৱাৰ চান্সেছ থাকে চ' বি কেয়াৰফুল আৰু যিমান পাৰে সূৰ্য স্তোত্ৰ শুনিব আৰু নিজৰ বেডৰুমত সূৰ্যৰ ৱাল হেঙাৰ লগাব পাৰে থেংক ইউ